প্ৰিয়ে ইমান যে আমি পূজা পাতল কৰিলো ইয়াৰ পৰা জানো প্ৰিয়ে আমাৰ কিবা হলাভ হ'ল তেনেহ'লে প্ৰিয়ে আজি এটা তুমি কাম কৰা তোমাক এটা মই পৰীক্ষা লওঁ তুমি দুটা সম্পূৰ্ণকৈ ফুলা ফুল প্ৰিয়ে বিলম্বন কৰি প্ৰিয়ে স্বামী স্বামী আপোনাৰ ফুলহে লাগিব কোনো কথা নাই চাবি কোনো কথা নাই অ কথাৰে ব্ৰাহ্মণী আহি ফুল আনি দিলা পৰীক্ষা কৰোঁ বুলি বিৰুকিয়া চুৰি ব্ৰাহ্মণী ফুল আনিব দিছিলে কেইটা অ বৰ্মা কাটি গেছে চাইফালে ৰসুল ব্ৰাহ্মণী কেইটা ফুল আনিব দিছিলে ব্ৰাহ্মণী কেইটা ফুল আনিব দিছিলে নাজানে আপোনালোকে জানে কেইটা ব্ৰাহ্মণী কেইটা ফুল আনিব দিছিলে দুটা ফুল ব্ৰাহ্মণী ঠিকেই আনিলে কিন্তু ফুল দুটাৰ মাজত ইমান পাৰ্থক্য যে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্ৰাহ্মণী দেখোন প্ৰথমতেই খেলি মেলি লগালে বাৰু যে বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণ যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো গৈ জ্বলি মাৰি দিয়ে তেনেহ'লে ব্ৰাহ্মণী নিশ্চয় পুত্ৰ সন্তানেই আৰু কিবা কাৰণ যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো গৈ জ্বলি মাৰি দিয়ে তেনেহ'লে কিন্তু ব্ৰাহ্মণীয়া জীৱন নিঃসন্তান হৈয়ে থাকিব অ পৰীক্ষা কৰিলা মন্ত্ৰ জপি 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 এই যজ্ঞলৈ নিমন্ত্ৰণ জনাইছো ঐ খুড়া তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি ঐ আগৰ এফালে তুমি কিন্তু মহাচিন্তাত পৰিছে কোনটো দিম বগাটো দিম নে ৰঙাটো দিম নে বগাটো দিম নে ৰঙাটো দিম নে ব্ৰাহ্মণী ব্ৰাহ্মণী তই মোৰ মুখতে কি পেল পেলকে কি চেচ হয় ভাল লাগছে নেকি তুমি মতে কি চাই দেখিলে হ'ব নেকি তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি বুজি আছা আগৰ ইফালে তুমি ব্ৰাহ্মণী কিন্তু
কিন্তু সঁচাকৈ মহা চিন্তাত পৰিছিল কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা দিম কিবা এটা বহুগতভাৱে চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা দিবইতো লাগিবই কোনটোৰে ঐ ৰঙা ফুলটো আগত আহি ব্ৰাহ্মণী মাত্ৰ ৰচন এই মাত্ৰ যে কলি পুত্ৰ কন্যা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে বুলি এই ব্ৰাহ্মণী এই মাত্ৰ যে বিয়া হোৱাৰ কথা কলি কাৰ বিয়া কথা কৈছে এই মাত্ৰ যে বিয়া হোৱাৰ কথা কলি কাৰ বিয়া কথা কৈছে হা মোৰ বিয়া কথা কৈছা মোৰ বিয়া কথা কৈছা এই বয়সত এই বনিয়াতে মোৰ দেখোন বয়স 85 বছৰ ওপৰত হৈছে এই বয়সত মোক কোনোবা কইনা দিব বৰমাইহঁত দিব এই বয়সত মোক কোনোবা কইনা দিব এই বনিয়া ফেউৰা খোৱাব দেই নেকিয়া টুপি পিন্ধি আছে ককাজন ককা আপনি মোৰ কথাখিনি শুনছিনে ককা ৰ'ব আপনি বাৰু এটা কথা কওকচোন 85 বছৰ ওপৰত হোৱা বুঢ়াটোই ন 85 বছৰ ওপৰত হোৱা বুঢ়াটোই ন চলিবলৈ পাৰিব ককা পারব বলে ঘুষির খোলে আজিকালি যে যুগ পড়ছে ও